নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। দুটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বাবে অন্তিম সুবিধা আহিছে কেনেকৈ আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা জনাই দিয়া হ'ব। আৰু লগতে আপোনালোকৰ এটা বিভাগত ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হয় আৰু এটা বিভাগত আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব। চ' সকলোখিনি কথা জনাই আছোঁ। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' দুটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিলে আপোনালোকৰ বাবে এটা বিগ অপৰচুনিটি আহি গ'ল। চ' ভিডিঅ'টো শেষলৈকে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ADR নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। তাৰ ক্ষেত্ৰত যদি আপোনালোকে ভালদৰে পঢ়িব বিচাৰে তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনালৈ বিচাৰিছোঁ। প্ৰথম যিটো কথা আছে, এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধাকৈ আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে এই অফাৰটো লাভ হ'লে সোনকালে বাই কৰি লওক। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটোত আৰু যে আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব? ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, মানে আপোনালোকে যিমানখিনি ছাবজেক্ট থাকে, যিমানখিনি মানে কুৱেশ্যন পেপাৰখনত কুৱেশ্যন দেখিব পাব, সেই কুৱেশ্যনখিনি যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, অল ছাবজেক্ট পাব। আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছো পাব, গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত আপোনালোকে এড কৰি থোৱা আছে। আৰু যেতিয়া এই কোৰ্চটো বাই কৰিলৈ পঢ়িব তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে এই কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব পাৰিব। মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। ADR 3.0 কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে আগৰৰ যিখিনি এক্সাম হৈ গ'ল সেই এক্সামৰ যিমানখিনি কুৱেশ্যন পেপাৰ থাকে সেই সকলোখিনি কুৱেশ্যন পেপাৰ ইয়াতে লাভ কৰিব পাৰিব উইথ এনচাৰ কি সৈতে। চ' এই যিটো কোৰ্চ হয়, এই গোটেই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে কি কৰিব লাগিব? এইটো যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাৰ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ব। সকলোখিনি আপোনালোকে সেই কোৰ্চটো আপোনালোকে আমাৰ হোৱাটছআপত মেছেজ কৰি বাই কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ দ্বাৰা আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আৰু এইখিনি পঢ়িলে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলে হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। চ' আপোনালোকে ADR 3.0 কাৰণে এতিয়াৰ পৰাই ভালদৰে পঢ়ক, কিয়নো ADR নটিফিকেশ্যন আপোনালোকৰ ৰিচেণ্টলি 1 মাহৰ ভিতৰত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। চ' আপোনালোকৰ কাৰণে সকলোৰে কাৰণে বেষ্ট উইচেছ থাকিলে চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। চ' মই এতিয়া আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা ডিটেইলছ জনাব বিচাৰিছোঁ। প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ কামৰূপ জুডিচিয়াৰীৰ ফালৰ পৰা। চ' কামৰূপ জুডিচিয়াৰীৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত আছে পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে 7টাকৈ পিয়নৰ ভেকেঞ্চি, মানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে 7টাকৈ পিয়নৰ কামৰূপ মেট্ৰ' জুডিচিয়াৰীৰ ফালৰ পৰা। চ' যিহেতু এটা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভেকেঞ্চি নহয় প্ৰায় 7টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 2টাকৈ ভেকেঞ্চি, OBC MBC কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে, SC কাৰণে এটা আছে, ST প্লেনৰ কাৰণে 2টাকৈ ৰিজাৰ্ভেশ্যন দি দিলে, ST হিলৰ কাৰণে এটাকৈ আপোনালোকৰ কাৰণে ৰিজাৰ্ভেশ্যন দি দিছে। চ' এইটো এটা বেষ্ট অপৰচুনিটি হয় যদি আপোনালোকে কামৰূপ মেট্ৰ' বা আপোনালোকৰ যেনেকুৱা জুডিচিয়াৰী বিভাগৰ যদি ক্ষেত্ৰত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে, যিহেতু আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিবলৈ গৈ আছে। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ ক্ষেত্ৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ কেনেকৈ কৰিব? আবেদনসমূহ কৰিবৰ কাৰণে কামৰূপ জুডিচিয়াৰীৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰে। কৰি পেলাই আপোনালোকৰ যিটো তাত এড্ৰেছ আছে অফিচিয়েল এড্ৰেছ, সেই এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে চেণ্ড কৰি দিব লাগিব লগত ডকুমেণ্টছৰ সৈতে। চ' আপোনালোকে কামৰূপ জুডিচিয়াৰীৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো প্ৰথমটো বিভাগৰ পৰা ভেকেঞ্চি আহিছে। এতিয়া নেক্সট যিটো বিভাগৰ ফালৰ পৰা আহিছে সেইটোলৈ আপোনালোকক মই যাব বিচাৰিছোঁ। নেক্সট যিটো ভেকেঞ্চি আহিছে সেইটো মুকলি কৰিছে, সেইটো আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হয়। নৰ্থ লখিমপুৰ যিখন মেডিকেল কলেজ আছে, লখিমপুৰ মেডিকেল কলেজ, তাৰ পৰা মুকলি কৰিছে। এইটো আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হয়, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ কাৰণে যাব লাগে, কিন্তু তাৰ আগত আপোনালোকে ইমেইল যোগে এপ্লাইসমূহ কৰি ল'ব লাগিব। সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে যিটো লখিমপুৰ মেডিকেল কলেজৰ অফিচিয়েল ৱেবছাইট তাত পাই যাব। আৰু ইণ্টাৰভিউ ডেটকেইটা হৈছে 5/3/2026, মানে মাৰ্চ মাহৰ 5 তাৰিখে এটা আছে আৰু মাৰ্চ মাহৰ 5 তাৰিখে দুটা আছে। এটা মানে 10টাৰ পৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে।
আৰু ইয়াৰ ইণ্টাৰভিউটো আপোনালোকৰ দুটা হয়, এটা হৈছে কম্পিউটাৰ অপাৰেটৰৰ ভেকেঞ্চি মানে ডাটা অপাৰেটৰ, আৰু এটা হৈছে আপোনালোকৰ ছাপোৰ্ট ষ্টাফ, যিটো ক্ষেত্ৰত ছাপোৰ্ট ষ্টাফটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, বাকীটো গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু বাকী ফুললি যিখন এডভাৰটাইজমেণ্ট যদি আপোনালোকে চাব বিচাৰে তেন্তে আপোনালোকে যিটো লখিমপুৰ মেডিকেল কলেজৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত যাব লাগিব। লখিমপুৰ মেডিকেল কলেজৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে ফুললি গোটেই এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি চাবও পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ডাইৰেক্ট আপোনালোকে মেইল কৰিব লাগে, মেইল কৰি আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰিব লাগে। বাকী আপোনালোকৰ যিটো ইণ্টাৰভিউ ডেট থাকে সেই ইণ্টাৰভিউ ডেটত গ'লে আপোনালোকৰ যে ইণ্টাৰভিউত পাছ হয় ৰিটেন এক্সামো হ'ব পাৰে, এইটোতো প্ৰথমলি ফাৰ্ষ্টলি কোৱা নাই, বাট ইণ্টাৰভিউ ডেটত যাব লাগে, ইণ্টাৰভিউ ডেটত পাছ কৰিলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া নেক্সট আপোনালোকৰ এডিআৰ থিপনৰ কথা মই আগতে জনাইছিলোঁ। যদি আপোনালোকে এডিআৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন বা এক্সামসমূহ দিম বুলি ভাবিছে এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ কৰিব পাৰিব, কিন্তু কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈ আছে। চ' আপোনালোকে কম্পিটিশ্যনটো বিট কৰিবৰ কাৰণে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব, প্ৰপাৰ আপোনালোকৰ গাইডেঞ্চ লাগিব, বা আপোনালোকে কি পঢ়িব কি নপঢ়িব সকলোখিনি কথা আপোনালোকে জানিব লাগিব। চ' এই সকলোখিনি ইনক্লুডিং কৰি যিমানখিনি পঢ়িব লাগে, যিমানখিনি চিলেবাছৰ নতুন যিখন চিলেবাছ 2026 বৰ্ষ 27 বৰ্ষৰ সেই চিলেবাছখন ইনক্লুড কৰি আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব